সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে সংপৃক্ত এখন বিদ্যালয় 120 বছৰ পুৰণি বিদ্যালয়খনত আছে সুধাকণ্ঠৰ পিতৃ নীলকান্ত হাজৰিকাৰ কৰ্মজীৱনত দৰমহা গ্ৰহণৰ স্বাক্ষৰ সম্বলিত পঞ্জীয়ন বহি বিদ্যালয় কৰ্তৃপক্ষই আজিও সযতনে ৰাখিছে নীলকান্ত হাজৰিকাৰ সেই স্বাক্ষৰ 1921 চনত মাধ্যমিক পৰ্যায়ত হদিয়াত স্থাপন হৈছিল বিদ্যালয়খন বৰ্তমান হদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে পৰিচিত শিক্ষানুষ্ঠানখনত শিক্ষকতা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাৰ পিতৃয়ে 1921 চনৰ পৰা 1924 চনলৈকে বিদ্যালয়খনত শিক্ষকতা কৰা দৰমহা গ্ৰহণৰ স্বাক্ষৰ বৰ্তমানো বিদ্যমান বিদ্যালয়খনত উপযুক্ত সংগ্ৰহালয়ৰ ব্যৱস্থা কৰি ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত সমলসমূহ সংৰক্ষণৰ দাবী জনাইছে স্থানীয় ৰাইজে আৰু আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক সমগগয়ে উপস্থিত হৈছো হদিয়াৰ এক ঐতিহাসিক যি বিদ্যালয় হদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মই আজি হদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি সমগ্ৰ পৰিৱেশটো দেখাব জন্ম কৰিছো মই এই কাৰণে আজি ডক্টৰ ভূপেন হাজৰিকাৰ পবিত্ৰ জন্মতিথি প্ৰাক মুহূৰ্তত আহি মই উপস্থিত হৈছোহি এই ঐতিহাসিক বিদ্যালয়খনত যেহেতু এই ঐতিহাসিক বিদ্যালয়খনৰ লগতে ডক্টৰ ভূপেন হাজৰিকাৰ নামটো জড়িত হৈ আছে যদি ডক্টৰ ভূপেন হাজৰিকাৰ পিতৃ নীলকান্ত হাজৰিকাদেৱে এইখন বিদ্যালয়ৰ লগত সংযোগ নহলহেঁতেন তেতিয়া নিশ্চয় ডক্টৰ ভূপেন হাজৰিকা এই হদিয়া নামটোৰ লগত জড়িত হৈ নপৰিলহেঁতেন মই সবিশেষ জানিবৰ বাবে মই এই বিদ্যালয়খনৰ অধ্যক্ষ মহোদয় আছে তেখেতৰ লগত মই কথা পাতিব বিচাৰিছো বাইদেউ নমস্কাৰ আমি খুব গৌৰৱান্বিত কাৰণ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ দেউতাক আমাৰ স্কুলৰ শিক্ষক আছিল অন্যহাতে আৰু এটা আমি গৌৰৱ কৰিব পাৰো ভূপেন হাজৰিকাৰ দেউতাক যেতিয়া হদিয়াত চাকৰি কৰিছিলে আমাৰ বিদ্যালয়ত সেই সময়তে ভূপেন হাজৰিকাৰ জন্ম হৈছিল হদিয়াত সেইকাৰণে সমগ্ৰ বিশ্বই জানে যে ভূপেন হাজৰিকাৰ জন্মস্থান হদিয়াত চাকৰি কৰাৰ কাৰণে দেউতাক আহিছিলে আৰু সেইকাৰণেহে ভূপেন হাজৰিকাৰ দেউতাক ভূপেন হাজৰিকা হদিয়াত জন্ম হৈছিল ভূপেন হাজৰিকা হদিয়া আৰু আমাৰ বিদ্যালয় উতপুত সম্পৰ্ক আছে আপুনি আমি কথা মই মোৰ ঘৰৰ পৰা এটা বাস্তৱ অভিজ্ঞতা ক'ব বিচাৰিছো সুবিধা পাইছো ধন্যবাদ যদি ক'বলৈ দিয়া মই কওঁ বাৰু যে যেতিয়া ভূপেন হাজৰিকা সৰু আছিল মানে মাকৰ গাখীৰ খাই আছিল সেই সময়ত মাক খুব বেছি অসুস্থ হৈছিল সেইকাৰণে সেই সময়ত ব্ৰিটিছৰ দিনৰ গাঁওবুঢ়া হৰিপুৰ গাঁৱৰ স্বৰ্গীয় টংকেশ্বৰ হাজৰিকা তেখেতৰ ঘৰতে চোতালতে ঘৰ সাজি আছিল হয়তো এইকাৰণে আছিল এগৰাকী মাকে সৰু কেঁচুৱা এটা লৈ ডাঙৰ কৰিবলৈ অসুবিধা হয় মাক অসুখীয়া আৰু যেতিয়া মাক খুব বেছি অসুস্থ হৈ গৈছিল তেতিয়া মাকে মানে গাখীৰ দিব নোৱাৰিছিলে কাষৰ গাঁওখনৰে পুষ্প আইতা আমি আইতা বুলি কওঁ বাৰু এতিয়া তেখেত সকগৰাকী মাতৃয়ে একেটা সময়তে দুজন সন্তানক দুগ্ধপান কৰাই ডাঙৰ কৰিছিলে কথা মই মাজতে উল্লেখ কৰিছো তেখেতৰ যিহেতু পিতৃ নীলকান্ত হাজৰিকাদেৱে ইয়াতে চাকৰি কৰিছিল এইখন বিদ্যালয়ত তেতিয়া এইখন নাছিল বেলেগ আছিল সেইখন আছিল এতিয়া হয়তো ব্ৰহ্মপুত্ৰৰ মাজত চৰচাপৰি হৈ আছেগে 3 মাইল নামৰ ঠাইটুকুৰাত আৰু হৰিপুৰ গাঁৱৰ পৰা 3 মাইললৈ যাবলৈ সুবিধা আছিল এতিয়া যিখন আমাৰ ভূপেন হাজৰিকা সেতু এইফালে ভিতৰে গ'লে খুব কম সময়ে হয় আগতে তেনেকুৱাকে পথৰ যোগাযোগ আছিল চাগে এতিয়া আমাৰ এটা ভাল লাগে আৰু কেতিয়াবা দুখো লাগিছে বাৰু যে বহুত সময়ত ভূপেন হাজৰিকাৰ দেউতাকৰ চহীটো চাবলৈহে আমাৰ ওচৰলৈ আহে আমি এতিয়া সগৌৰৱেৰে কওঁ যে ভূপেন হাজৰিকাৰ দেউতাক আমাৰ বিদ্যালয়ৰ এসময়ৰ শিক্ষক আছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ তেখেতৰ পিতৃৰ যিটো দৰমহা লোৱাৰ তেখেতৰ চহী তেখেতে যিহেতু এখন বিদ্যালয়ত তেখেতে কৰ্মৰত আছিল আৰু মই বাইদেউ যদি আগুৱাই যাব পাৰো আমি কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিছো কাৰ্যালয়ৰ এগৰাকী ব্যক্তি আছে তেখেতে বহু বছৰ ধৰি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব বহু বছৰ ধৰি সযতনে তেখেতৰ পিতৃৰ যি চহী এই চহী তেখেতে ইয়াতে সযতনে ৰাখি থৈছে আজি মই দেখাব বিচাৰিছো তেখেতৰ পিতৃৰ চহী দৰমহা লোৱা নহয় জানো কিমান চনত লৈছিলে মই এপ্ৰিলৰ 1921 এপ্ৰিল মাহত তেওঁ ইয়াৰ পৰা অন্তিম তেওঁ ইয়াত মানে চেলেৰি লৈছে এপ্ৰিল মাহৰ 1925 চনত তেওঁ ধৰি লওক আপোনাৰ 4 বছৰমান তেওঁ আছিলে এইটো খাটাং যে তেওঁ 1925 চনত ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গৈছে খুব সম্ভৱ তেওঁ তেজপুৰ নহ'লে শিৱসাগৰ গৈছিলে বিশেষ তথ্য মই পোৱা নাই কিন্তু মই অলপ মানুহৰ পৰা গম পাইছো তেজপুৰ গৈছিলে বুলি মই জানো আৰু ইয়াৰ আগত প্ৰথমতে আৰু বহি পাঠ আছিলে কিন্তু এইবিলাক হয়তো পুৰণি হৈ দিয়াৰ পৰা আহোঁতে
জহি খহি গৈছে হয়তো আপুনি ইমান অ। বছৰ আপুনি চাই আছে ৰেজিষ্টাৰখন নাই এইটো মই চাকৰি সোমোৱাৰ পিছত তেতিয়া মই বয়সো কম আছিলে হয় হয় ইফালে ইফালে কিবা কিবি কৰোঁতে পালো হয়। এতিয়া পালো তাৰপিছত ইয়াত আৰু বহুত বস্তু আছে ইয়াত হয়। NRCত বহুত মানুহ উপকৃত হ'ল নহ'লে বহুত মানুহ বঞ্চিত হ'ল আমি বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশটো দেখুওৱাৰ লগতে সমান্তৰালভাৱে আমি দেখুৱাইছো আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পিতৃৰ যি তেওঁ জন্মগ্ৰহণ কৰিছিলে তেওঁৰ স্মৃতি সুৰক্ষিত কৰিবৰ কাৰণে তেওঁ যিবিলাক স্মৃতি জড়িত বস্তু আছে গতিকে আমাৰ শদিয়াত তেওঁৰ চহীৰ সৈতে বা অন্যবিলাক ইয়াতে যাতে সংগ্ৰহালয় স্থাপন কৰিলে নিশ্চয় আমি সুখী হ'ম শদিয়াবাসী ৰাইজেও সুখী হ'ব আমিও নিশ্চয় সুখী হ'ম আমাৰ বিদ্যালয়ৰো সুনাম থাকিব আৰু শদিয়াখনত যে তেওঁ জন্ম হৈছিল সেই কথাটো সকলোৰে মানে জানিব